লখিমপুৰ আৰু মাজুলীক সংযোগ কৰি মাজুলীৰ চেলেকঘাটত যিখন পকী দলং নিৰ্মাণ কৰি থকা হৈছে, সেই পকী দলংখনৰ 16 আৰু 17 নম্বৰ পিয়েৰ কেপৰ ওপৰত প্ৰথমডাল গাৰ্ডাৰ উঠোৱা হৈছে। আপোনালোকক মই দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাব। মই পুনৰ কৈছোঁ, লখিমপুৰ আৰু মাজুলীক সংযোগ কৰি মাজুলীৰ চেলেকঘাটত যিখন পকী দলং নিৰ্মাণ কৰি থকা হৈছে, সেই পকী দলংখনৰ 16 আৰু 17 নম্বৰ পিয়েৰ কেপৰ ওপৰত প্ৰথমডাল গাৰ্ডাৰ উঠোৱা হৈছে। 2022 চনৰ 11 ডিচেম্বৰ তাৰিখে এই দলংখনৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰা হৈছিল আৰু আজি 2024 চনৰ 9 মাৰ্চ, 1.5 বছৰে সম্পূৰ্ণ হোৱা নাই, 1.5 বছৰ সম্পূৰ্ণ নহওঁতে এই দলংখনত গাৰ্ডাৰ উঠোৱা হৈছে। বহুত ভাল খবৰ, মাজুলীবাসীৰ বাবে ভাল খবৰ, লখিমপুৰবাসীৰ বাবে ভাল খবৰ আৰু সমগ্ৰ অসমৰ বাবে ভাল খবৰ, যিহেতু এই দলঙেৰে মাজুলীৰ উত্তৰ পাৰ হওক, দক্ষিণ পাৰ হওক বা অসমৰ যিকোনো স্থানলৈ অহা যোৱা কৰাৰ এটা সুচল পথ নিৰ্মাণ কৰা হৈছে। গতিকে সকলোৰে বাবে ভাল খবৰ। মই পুনৰ কৈছোঁ, লখিমপুৰ আৰু মাজুলীক সংযোগ কৰি মাজুলীৰ চেলেকঘাটত যিখন পকী দলং নিৰ্মাণ কৰি থকা হৈছে, সেই পকী দলংখনৰ 16 আৰু 17 নম্বৰ পিয়েৰ কেপৰ ওপৰত গাৰ্ডাৰ উঠোৱা হৈছে। আৰু এটা কথা, এই দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 702 মিটাৰ আৰু প্ৰতিটো পিয়েৰ কেপত 6ডালকৈ গাৰ্ডাৰ তোলা হ'ব। অৰ্থাৎ এই দলংখনত যিহেতু 21টাকৈ খুঁটা নিৰ্মাণ কৰা হৈছে, 21টা খুঁটাত 120ডাল গাৰ্ডাৰ তোলা হ'ব আৰু ইতিমধ্যে প্ৰায় 60ডালমান গাৰ্ডাৰ নিৰ্মাণ কৰা হৈছে। আৰু আটাইতকৈ ভাল খবৰ এই যে 16 আৰু 17 নম্বৰ যিটো পিয়েৰ কেপ, যি দুটা পিয়েৰ কেপ, সেই পিয়েৰ কেপ দুটাত প্ৰথমডাল গাৰ্ডাৰ ওপৰলৈ উঠোৱা হৈছে। আপোনালোকক মই দেখুৱাই থাকিবলৈ চেষ্টা কৰিম, আপোনালোকে চাওক, চাওক, 16 আৰু 17 নম্বৰ পিয়েৰ কেপৰ ওপৰত প্ৰথমডাল গাৰ্ডাৰ উঠোৱা হৈছে। বহুত ভাল খবৰ।